প্ৰথমতে আপোনাক আমাৰ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰাও ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া 2026 চনত যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আপোনাৰ প্ৰায় টিকট নিশ্চিত হৈছে বুলি আমি কিছু সূত্ৰৰ পৰা গম পাইছোঁ। এই ক্ষেত্ৰত আপুনি প্ৰথম মতামত আপুনি কেনেধৰণে দাঙি ধৰিব? প্ৰাৰ্থিত্ব সম্পৰ্কে মই এতিয়া একো নকওঁ। মই আশা কৰিছোঁ আমাৰ দলে প্ৰাৰ্থিত্ব মোক দিব বুলি, আৰু এইটো দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এইটো সিদ্ধান্ত ল'ব, কাৰণ মই এতিয়া কোৱাটো উচিত নহ'ব। কিন্তু মই আশা কৰিছোঁ আৰু ৰাইজেও বিচাৰিছে। মই যিমান ঠাইত গৈছোঁ সমষ্টিৰ সকলোতে ৰাইজে যথেষ্ট উৎসাহজনক মন্তব্য দিছে আৰু আমাৰ দলৰ নেতৃবৃন্দইও এই কথাবিলাক গম পাইছে। গতিকে মই আশা কৰিছোঁ এইটো সিদ্ধান্তটো আমাৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই ল'ব। এতিয়া আমি দেখা পাইছোঁ যে আমাৰ এই চিপাঝাৰ সমষ্টিত চিপাঝাৰৰ পৰা যিটো আপোনাৰ অসমমালা ৰাস্তা, সেই ৰাস্তাটোত কিছুমান দুৰ্নীতি আমি দেখিবলৈ পাইছোঁ। আৰু ৰাস্তাটো যিহেতু নৱনিৰ্মাণ ৰাস্তা, সেই ঠাইতে কিছুমান এতিয়া গাঁত হৈছে, কিছুমান ঠাইত খলা বমা হৈছে। এই ক্ষেত্ৰত আপোনাৰ কেনেধৰণে মতামত? নাই, এইটোতো অতি দুৰ্ভাগ্যজনক ঘটনা। আৰু এই চৰকাৰৰ কথা কি ক'ম, এতিয়াতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দুৰ্নীতি, পৰ্বতসম দুৰ্নীতি বুলি যিটো সকলোৱে কৈছে, তেওঁলোকে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কয়। দুৰ্নীতি মানে জিৰ' টলাৰেঞ্চ বুলি কয়। এতিয়া সেই জিৰ' টলাৰেঞ্চ কোৱা চৰকাৰৰ যিটো দুৰ্নীতি, এতিয়া যিটো অসমমালাৰ ৰাস্তা, এই ৰাস্তাটো মোৰ সপোন আছিল। এই ৰাস্তাটো মোৰ প্ৰপ'জেলত এই ৰাস্তাটো হৈছে চিপাঝাৰ টু টংলা। এইটো মোৰ প্ৰস্তাৱ আছিল আৰু মই সেই সময়ত বিধায়ক থাকোঁতে সেই সময়ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি ঢেকীয়াজুলিত অসমমালাৰ ৰাস্তাবিলাকৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু লেণ্ড একুইশ্যন বা এনেকুৱা যিমানবিলাক ভূমি অধিগ্ৰহণ এইবিলাক কাম আছিল, এইবিলাক কামো মোৰ সময়তে সকলোবিলাক আমি আগবঢ়াইছিলোঁ। তাৰপিছত ৰাস্তাটো হ'ল, এইটো এটা খুব ভাল কথা আছিলে যে টংলাৰ পৰা চিপাঝাৰলৈ এটা পোনপটীয়া সংযোগ। কিন্তু ইমান বেছি নিম্নমানৰ কাম কৰিছে, এতিয়া ঠায়ে ঠায়ে গাড়ীখন অকণমান স্পীড ল'ব নোৱাৰে, এনেকুৱা জঁপিয়াই গাড়ীখনে। আৰু বিভিন্ন ঠাইত এতিয়া এৰাই গৈছে, বিভিন্ন ঠাইত আকৌ ৰিপেয়াৰিং কৰিবলগীয়া হৈছে। 2 বছৰ নহওঁতে, 3 বছৰ নহওঁতে এই ৰাস্তাটো যে ইমান বেয়া হ'ব আমি কেতিয়াও ভবা নাছিলোঁ। গতিকে এইবিলাক হৈছে চিন যে অতি নিম্নমানৰ কাম কৰিছে। ইয়াত অভিযন্তাসকলে যি ধৰণে চাব লাগিছিলে চোৱা নাই, বা চৰকাৰীভাৱে যিটো নিৰীক্ষণ থাকিব লাগিছিল ইয়াত চোৱা নাই। নিশ্চয় ইয়াত কিবা বেলেগ অংক আছে। সেইকাৰণে ইমান ডাঙৰ ৰাস্তা এটা, ইমান ডাঙৰ এটা সকলোৰে সুবিধা হোৱাকৈ যিটো ৰাস্তা আমি আমাৰ প্ৰস্তাৱ আছিল, সকলোৰে সুবিধা হ'ব, সকলোৰে ভাল হ'ব, টংলাৰ পৰা পোনপটীয়া এটা যোগাযোগ হ'ব, আমি এটা পেৰেলেল ৰাস্তা এটা পাম, এই হাইৱেৰ বাহিৰেও এটা ডাঙৰ ৰাস্তা আমি পাম, এইটো সকলোৰে এটা মনটো ভাল আছিলে। কিন্তু ৰাস্তাটো নিম্নমানৰ কাম কৰি এইখন চৰকাৰৰ দিনত যে দুৰ্নীতি সীমা চেৰাই গৈছে, সেই কথাটো আকৌ এবাৰ প্ৰমাণ কৰিলে। তাৰ লগতে আৰু এটা আছিলে আমাৰ জল জীৱন মিছন। জল জীৱনৰ কথাটোতো ক'বই নালাগে। জল জীৱন মিছনটো আমি বিধায়ক থাকোঁতে আৰম্ভ হৈছিলে। সকলোৰে উৎসাহ আছিল যে ঘৰে ঘৰে পানী পাব। কি আছিলে এইটো, ঘৰ ঘৰ জল, কিবা ঘৰ ঘৰ নল, এনেকুৱা আছিলে নহয় শ্লোগান এটা। এই আঁচনিটো সকলোৱে ভাবিছিল যে খোৱা পানীৰ সমস্যাটো দূৰ হ'ব। এতিয়া কি হৈছে, এতিয়াতো সকলো ফালে যিমানবিলাক জল জীৱন মিছনৰ আঁচনি প্ৰায়বিলাক বিকল। আৰু জল জীৱনৰ আঁচনি বনাবলৈ গৈ, নিৰ্মাণ কৰিবলৈ গৈ পেলাই ৰাস্তাবিলাক যে খান্দি পেলালে বিভিন্ন ঠাইত, সেই ৰাস্তাবিলাক কোনোদিনে ভাল নকৰিলে। সেই পাইপ ক'ৰবাত আধা ওলাই থাকিল, ক'ৰবাত আধা পুতিলে, তাৰপিছত আকৌ ৰাস্তাটো খান্দি পেলালে, তাৰপিছত আকৌ যিটো আঁচনি হ'ল জল জীৱনৰ, সেই আঁচনিটোৰ পৰা পানী নোলায়। এনেকুৱা বিকল হৈ থকা আঁচনি বহুত আছে। মই নিজে কেইবাটাও চালোঁ। সেইদিনা আমাৰ এটা কাৰ্যসূচী আছিল দলৰ, যে জল জীৱন মিছনৰ আঁচনিবিলাক আমি গৈ গৈ পেলাই ক'ত ক'ত আছে আমি এইবিলাক নিশ্চয় আমাৰ নিৰ্বাচনৰ সময়ত আমি ক'ম। ৰাইজক এনেকুৱা আভুৱা ভৰা আঁচনি এটা, ইটোৰ পৰা ৰাইজে আশা কৰিছিল যে আমি পিয়াহৰ পানীটোপা এই আঁচনিৰ পৰা আমি পাম। এতিয়া তাৰ ঠাইত কি হৈছে যে এই আঁচনিবিলাক এতিয়াও বিকল হৈ থাকিল, পানী নোলাল। আৰু এনেকুৱা হ'ল
যে ইয়াত আচলতে গোটেই কমিশ্যনৰ বজাৰ বহিলতো। ইয়াত আমাৰ স্থানীয় সাংসদ, স্থানীয় বিধায়ক এইসকলে কমিশ্যনৰ বজাৰটো বহোৱাৰ কাৰণে ঠিকাদাৰবিলাকে ভালকৈ মনপুতি কামেই কৰিব নোৱাৰিলে। আৰু তাৰ যিবিলাক এষ্টিমেট আছিলে, সেই এষ্টিমেটবিলাক আছিলে যথেষ্ট মানে টাইট আঁচনি কি এষ্টিমেটবিলাক। সেই এষ্টিমেটবিলাক তেওঁলোকে কৰোঁতে সেইকাৰণে নিম্নমানৰ কাম কৰিলে, সেইকাৰণে পানী নোলাল, কাৰণ তেওঁলোকে ইতিমধ্যে বহুত টকা কমিশ্যন দিলে। এই এনেকুৱা ধৰণৰ ঘটনা, তেওঁলোকে দুৰ্নীতি ৰোধ কৰাৰ কথা কয়, দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি কয়, আৰু তেওঁলোকে কমিশ্যনৰ বজাৰখন বহুৱাই ল'লে। আমাৰ ইয়াত জল জীৱনৰ যি আঁচনি, তাতে যি কমিশ্যন বজাৰ হৈছে, যদি ভালকৈ এনকুৱাৰী হয়, এইবিলাক যদি নিৰপেক্ষ তদন্ত হয়, তেতিয়াহ'লে এই বৰমূৰীয়াবিলাক কিন্তু জেলত যাব লাগিব। এনেকুৱা ধৰণৰ দুৰ্নীতি হৈছে জল জীৱন মিছন। আৰু এতিয়া ইমানবিলাক ঠিকাদাৰ, তেওঁলোকে নিজৰ প্ৰাপ্য ধনখিনিও নাপালে। ঠিকাদাৰবিলাকে নিজৰ সাঁচতীয়া ধন সমস্ত জল জীৱনৰ আঁচনিবিলাকত লগাই দিলে। তেওঁলোকে ইমান বছৰে ব্যৱসায় কৰি, ঠিকা ঠুকলি কৰি যি দুপইচা উপাৰ্জন কৰিছিল, সেইখিনি জল জীৱন মিছনৰ কামত লগাই দিলে। এতিয়া তেওঁলোকৰ লাভো নাই, মূলো নাই। তেওঁলোকে গোটেই টকা তাত লগাই দিলে, কিন্তু পইচা নাপালে, প্ৰাপ্য নাপালে আজিলৈকে। আৰু বচা 2-4জন ঠিকাদাৰে, মানে ওপৰ মহলৰ প্ৰিয় 2-4 ঠিকাদাৰৰ বাহিৰে আমাৰ ইয়াৰে স্থানীয় ঠিকাদাৰবিলাকে টকা পইচাই নাপালে। গতিকে জল জীৱন আঁচনিটো এইটো এটা প্ৰহসন বুলি যে কয়, প্ৰহসন মাত্ৰ। আৰু ইয়াৰ পৰা জনসাধাৰণৰ একো লাভ নহ'ল। কিছুমান মানুহ ইয়াৰ পৰা কমিশ্যন লোৱা মানুহ কিছুমান ধনী হ'ল, আৰু ৰাইজে পিয়াহৰ পানীটোপা মানে খুব ভালকৈ খাম বুলি ভাবিছিল নহয়, সেইখিনি নাপালে। মদৰ লাইচেন্সত কি দিব চিপাঝাৰত 11খনকৈ মদৰ দোকান, এই ক্ষেত্ৰত কিবা হ'ব নেকি? চিপাঝাৰত মদৰ দোকান আমি বিধায়ক থাকোঁতে এখন হৈছিলে, তেতিয়া আমি সেইখন অলপ বিৰোধ কৰিছিলোঁ। বিৰোধ কৰোঁতে এটা কেছ হৈছিলে, আদালতত কেছ কৰি পেলাই সেই সময়ত এজনে দোকান এখন পাইছিলে। সেই সময়ত DC কোন আছিলে জানো, শৈলেন্দ্ৰনাথ আছিল নে কোন আছিলে, তেতিয়া ইয়াত এখন দোকান হৈছিল। আৰু সেই দোকানখন তেওঁলোকে আদালতত মানে গোচৰ দি পেলাই সেই দোকানখন ইয়াত দিছিলে, আমি বিৰোধিতা কৰাৰ পিছত। কিন্তু পিছৰ পৰ্যায়ত এতিয়া দেখিছোঁ যে চিপাঝাৰত মদৰ দোকান এনেকুৱাকৈ হৈছে, তেনেকুৱাই যদি আমাৰ ইয়াতে আমাৰ স্বাস্থ্য কেন্দ্ৰবিলাক হ'লহেঁতেন, তেনেকুৱাকৈ যদি আমাৰ হস্পিটেলবিলাক ভাল হ'লহেঁতেন, তেনেকুৱাকৈ যদি আমাৰ বিদ্যালয়বিলাক বন্ধ নোহোৱাকৈ বিদ্যালয়বিলাক থাকি গ'লহেঁতেন, সেইটোত আমাৰ ৰাইজ উপকৃত হ'লহেঁতেন। কিন্তু এতিয়া এই মদৰ দোকানে আমাৰ নতুন প্ৰজন্মক মানে কোনফালে লৈ গৈ আছে, সেইটো অনাগত দিনত আমি দেখা পাম। কিন্তু এইটো খুব বেয়া কথা হ'ল। আৰু মই শুনিছোঁ ইয়াত আমাৰ বৰমূৰীয়াসকল জড়িত আছে, আৰু ইয়াতো কিনা বেচা চলিছে, ইয়াতো কমিশ্যনৰ বজাৰ চলিছে। গতিকে সকলো ফালৰ পৰা দেখা গৈছে যে এইটো দুৰ্নীতিৰ ক্ষেত্ৰত এওঁলোকে সকলো সীমা অতিক্ৰম কৰিছে। এতিয়া মাত্ৰ সময় হৈছে যে এইবিলাকৰ প্ৰত্যুত্তৰ দিয়াৰ। মই ভাবোঁ এইবিলাকৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে ৰাইজ সজাগ হ'ব লাগে। এইবিলাকৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰ যুৱকসকল সচেতন হ'ব লাগে, আমাৰ আইসকল সচেতন হ'ব লাগে, মহিলাসকল। গতিকে সকলোৱে সজাগ সচেতন হৈ এই যে পৰ্বতসম দুৰ্নীতি, এই যে কমিশ্যন ৰাজ, এইবিলাকৰ বিৰুদ্ধে এইবাৰ 2026ত সকলোৱে মত দিব লাগে। মোৰ কথাটো হ'ল এইখিনি।